হয় কাইলৈ ৰাজ্যৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ কেবিনেট বৈঠক ধেমাজিত অনুষ্ঠিত হ'ব আৰু ধেমাজিত যিহেতু অনুষ্ঠিত হ'ব কেবিনেট বৈঠক আৰু এই বৈঠকত স্থান পাবনে ধেমাজিৰ সামগ্ৰিক সমস্যাৰ কথা যেহেতু ধেমাজিত হৈছে এই কেবিনেট বৈঠক আৰু আমি আজি যি স্থানত উপস্থিত আছোঁ এয়া হৈছে ধেমাজি জিলাৰ অন্যতম প্ৰধান সমস্যা যি খহনীয়া সমস্যা ধেমাজিত আটাইতকৈ খহনীয়া হোৱা জীয়াঢল যি সন্তপুৰৰ খহনীয়া অস্তিত্ব সংকটত ভুগি থকা যি সন্তপুৰৰ কথা আমি ইতিমধ্যে প্ৰায় নিজৰ দৰ্শকক দেখুৱাই আহিছোঁ কিন্তু আমি আজি দেখুৱাবলৈ বিচাৰিছোঁ যিহেতু কাইলৈ কেবিনেট বৈঠকত সন্তপুৰৰ এই যি সমস্যা ভয়াৱহ সমস্যা এই সমস্যাৰ স্থান পাবনে ইয়াক লৈ এতিয়া ৰাইজৰ ডাঙৰ প্ৰশ্ন হৈ পৰিছে যেহেতু জীয়াঢল নদীৰ অন্যতম খহনীয়া সন্তপুৰৰ কেৱল গাঁওখনৰ অস্তিত্ব সংকটৰ কথাই নহয় ইয়াতে দুখনকৈ দেখা গৈছে সামাজিক বননীকৰণে ৰোপণ কৰা বন বিভাগৰ দ্বাৰা ৰোপণ কৰা এটা বনানী অঞ্চল আছে সেয়া হৈছে কেঁচাকাঠনি আৰু লালুকিজান তাৰ মাজত আছে সন্তপুৰ গাঁও ইয়াত যেহেতু সন্তপুৰ গাঁওখনৰ অতি নিম্ন শ্ৰেণীৰ লোকসকল ইয়াত বসবাস কৰি আছে কৃষি হৈছে অন্যতম তেখেতলোকৰ জীৱিকা ইতিমধ্যে কৃষি পথাৰ তেখেতলোকৰ নদীত যা গৈছে আৰু গছ গছনি যা যোৱা নহয় এতিয়া অস্তিত্ব সংকটৰ গৰাহত পৰিছে সন্তপুৰ অঞ্চল আমি যেহেতু ইতিমধ্যে যেতিয়া জলসম্পদ বিভাগক প্ৰশ্ন কৰিছোঁ জলসম্পদ মন্ত্ৰীক প্ৰশ্ন কৰিছিলোঁ জলসম্পদ বিভাগৰ মন্ত্ৰী ফিৰোজ হাজৰিকাই নাজানে সন্তপুৰ খহনীয়াৰ কথা কিন্তু ইতিমধ্যে সংবাদ মাধ্যম দল সংগঠনে সদায় জনাই আহিছে এই সন্তপুৰৰ কথা আৰু যিহেতু মই ইতিমধ্যে মোৰ এই সামগ্ৰিক দৃশ্য ভিডিঅ' জাৰ্নেলিষ্ট বিশ্বই দেখুৱাই আছে জীয়াঢল নদীৰ অন্যতম খহনীয়া বানৰ সমস্যা বাদেই দিছোঁ আমি খহনীয়া হৈছে এই অঞ্চলৰ অন্যতম সমস্যা যেহেতু জয়ৰামপুৰ পঞ্চায়ত আৰু জীয়াঢল পঞ্চায়তৰ অন্তৰ্গত এই সন্তপুৰ কেঁচাকাঠনি লালুকিজান এই অঞ্চলসমূহত এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে খহনীয়া ইয়াক লৈ ৰাইজে বহুবাৰ দাবী কৰিছে কিন্তু কাণ সাৰ নিদিয়া প্ৰশাসন চৰকাৰক বহুবাৰ দাবী দুমুকি বা এনেধৰণে আবেদন নিবেদন কৰাৰ পাছতো চৰকাৰে ইয়াত এটা গতি নলগোৱাৰ বাবে ইতিমধ্যে ৰাইজ ক্ষোভিত হৈ পৰিছে যেতিয়া সংবাদ মাধ্যমৰ লোকসকল আহে সংবাদ মাধ্যমৰ লোকসকলেও তেখেতলোকে গালি গালাজ পাৰে বিভিন্ন সময়ত সমালোচনা কৰে সেই সময়ত দেখা যায় ৰাইজৰ ক্ষোভ কিন্তু এই সময়ত যিহেতু কেবিনেট কাইলৈ বৈঠক এই সময়ত ৰাইজক আমি যেতিয়া ওচৰলৈ আহিছোঁ স্পৰ্শকাতৰ এটা অঞ্চল এই অঞ্চলৰ জয়ৰামপুৰৰ সন্তপুৰ মই এগৰাকী বয়োজ্যেষ্ঠ লোকৰ ওচৰ বিচাৰিম হয় আপোনালোকৰ এই সমস্যাক বাৰে বাৰে সংবাদ মাধ্যমে দেখুৱাই আছে আজি আপোনালোকক দেখুৱাৰ মূলত হ'ল কাইলৈ কেবিনেট বৈঠক কেনেকুৱা এটা এই সমস্যাৰ স্থান পাব বুলি আপুনি আশা কৰেনে সমাধান হ'বনে আপোনালোকৰ সমস্যা পোনপ্ৰথমে মই প্ৰাগনিজক মই ধন্যবাদ জনাইছোঁ আজি আমাৰ ইয়াত থিয় হোৱাৰ কাৰণে বৰ্তমান আমাৰ সমস্যাটোতো আজিৰ সমস্যা নহয় আমি 2013 চনৰ পৰা আমি এই সমস্যাত ভুগি আছোঁ আমাৰ 2013 চনত আমাৰ খেতি পথাৰ মাটি জীয়াঢল নদীত যা গৈছে আৰু ইতিমধ্যে আমাৰ এতিয়া গাঁওখনৰ ভাবুকি আহিছে গৰাখহনীয়া অব্যাহতভাৱে গৰাখহাই আছে বৰ্তমান আমাৰ সমস্যা বহুত ডাঙৰ হৈ আছে এতিয়া ইয়াত থাকিব পাৰিম নোৱাৰিম সমস্যা হৈ আছে ডাঙৰ সমস্যা এইটো বৰ্তমান আমাৰ ঘৰৰ পৰা 50 মিটাৰমান আছে কিজানি দূৰত্ব তাকে আমি আমাৰ এই চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাৰ কালি কেবিনেট হ'ব বুলি কৈছে আমাৰ কেবিনেটত আমাৰ জলসম্পদ বিভাগৰ মন্ত্ৰী থাকিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব তেওঁলোকক আমি তাতৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ গৰাখহনীয়াটো প্ৰতিৰোধ কৰিবলৈ কাৰণে অহৰহ চেষ্টা কৰে আৰু আমাৰ এই গাঁওখন স্থানান্তৰ কৰিবৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ ইয়াৰে যেহেতু পুৰুষ মহিলা সকলোৱে আছে সহজ সৰল গঞা লোক আপোনাৰ ওচৰলৈ আহিছোঁ সমাধান কেনেকৈ হ'বলৈ ভাবে আপোনালোকে আচলতে যিহেতু কাইলৈ কেবিনেট বৈঠক ইয়াত স্থান পাবনে ইতিমধ্যে কিন্তু ফিৰোজ হাজৰিকাই ইয়াৰ সন্দৰ্ভত নাজানে জলসম্পদ বিভাগে নাজানে তাৰ মানে কি তেখেতলোকে ইয়ালৈ কিন্তু পৰ্যবেক্ষণ কৰিবলৈ অহাই নাই কাইলৈ কেবিনেট বৈঠক এই সন্দৰ্ভত প্ৰাগনিজই দেখুৱাব বিচাৰিছে আপোনালোকৰ সমাধানৰ পক্ষে আমি বিশেষকৈ ক'ব বিচাৰোঁ মই আমাৰ গাঁওখন যিহেতু গৰাখহনীয়াত নদীত ইতিমধ্যে যা গৈছেই দেখিছে ঘৰ বাৰী চব উটিয়ে গৈছে পায় গছ গছনি ল'লেই ঘৰ পাবলৈ বেছি দূৰ নাই এতিয়া এনেকুৱা সমস্যা হৈছে গাঁওখনৰ মানে কোনো থাকিব নিৰাশা হৈ আছে মানুহখিনি যাতে চৰকাৰে যাতে এইটো অনুৰোধ চৰকাৰে যাতে আমাক অতি শীঘ্ৰেই নদীৰ বান ব্যৱস্থাটো কৰিব লাগে আৰু পাৰিলে মানে আমাৰ গাঁওখনৰ সংস্থাপনৰ ব্যৱস্থাটো কৰিব লাগে কাৰণ আমি কি আশাত থাকিম এতিয়া যোৱাবাৰ এতিয়া
100 মিটাৰমান দূৰত আছিলে এতিয়া এইবাৰ কমটি হ'লেও 100 মিটাৰ আহিলে আৰু 50 মিটাৰ আছে 150 মিটাৰ দূৰৰ পৰা এতিয়া কেনেকৈ থাকিম আমি বাৰিষা ল'ৰা ছোৱালী আৰু বিশেষকৈ আমাৰ ইয়াত খেতি পথাৰ একোৱে নাই মানুহখিনি চব আমাৰ জীৱিকা কি আপোনালোকৰ আমাৰ প্ৰধান জীৱিকা আগত খেতি পথাৰ আদি খেতি কৰি খাইছিলোঁ নদীত খেতি আছিলে কিন্তু এতিয়া খেতি পথাৰ আমাৰ নদীত ইতিমধ্যে চব যা গ'ল এতিয়া মানুহবিলাক চব বাহিৰত কেৰেলা বেঙেনা কাম কৰিব গৈছে ল'ৰাবিলাকে বা গাঁৱৰ মানুহখিনি গোটেইখিনি গৈছে এতিয়া ইয়াত মানে যিকেইজন বয়বৃদ্ধ মানুহ থাকে বহুত চিন্তিত মানে এটা গুৰুত্বপূৰ্ণ কথা কৈছে তেখেতলোকৰ ইতিমধ্যে ইয়াত যি তেখেতলোকৰ ইয়াত শতাধিক পৰিয়ালৰ ঘৰ আছে এই ঘৰসমূহত দেখা যায় জীৱিকাৰ অন্যতম সম্বল হৈছে খেতিপথাৰ যিহেতু নদীত যা গৈছে যা যোৱাৰ পাছত তেখেতলোকৰ ইয়াতে জীৱন ধাৰণ কৰিবলৈ একো এটা নোহোৱা হৈ পৰিছে যাৰ বাবে বহিৰাজ্যত গৈ কাম বন কৰিছে আৰু নিবনুৱা সমস্যা ইয়াত গ্ৰাস কৰি পেলাইছে এই সময়ত দেখা গৈছে যি সময়ত নিবনুৱা সমস্যাৰ কথা কয় চৰকাৰে এই সময়ত আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি সচেতন এগৰাকী যুৱক আৰু লগতে যিহেতু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত আপুনি এই মুহূৰ্তত আপোনালোকৰ দাবী কি বহুবাৰ আপোনালোকৰ সৈতে আমি লগ পাইছোঁ এই অঞ্চলত কিন্তু এইবাৰ কি ক'ব চাওক এই বানে ধোৱা ধেমাজিখনৰ এই বানপানী গৰাখহনীয়া সমস্যা সমাধান কৰিবৰ কাৰণে আমি পূৰ্বৰ পৰাই এই দাবী জনাই আহিছিলোঁ আৰু আজি লজ্জাজনক কথা যে আজি ইয়াত যিটো মানে গড়কাপ্তানিক যিজন মন্ত্ৰী আছে সেই মন্ত্ৰীজনে ইয়াত বান বিধ্বস্ত হোৱা লোকসকলৰ আচল তথ্য তেওঁলোকৰ হাতত নাই ধেমাজি জিলাত হৈ থকা সমস্যাবিলাকৰ আচল তথ্যবিলাক তেওঁলোকৰ ওচৰত নাই গতিকে তেওঁলোকে এই ধেমাজিত এই কেবিনেট পাতি সভাখন পাতি তেওঁলোকে কি সমস্যা সমাধান কৰিব গতিকে তেওঁলোকে আচল সমস্যাবিলাকৰ পৰা তেওঁলোকেতো কাইলৈ আলোচনা কৰিব পৰা কোনো তেওঁলোকৰ তাত স্থান নাইকিয়া হৈ যাব এই সমস্যাবিলাকতো স্থান নাপাব ন গতিকে এটা কথা যে সভা য'তেই নহওক লাগিলে সমস্যা সমাধান কৰাৰ যিটো মানসিকতা তেওঁলোকৰ থাকিব লাগিব আৰু সেই মানসিকতা থাকিলেহে তেওঁলোকে সেই সমস্যা সমাধান কৰিব পাৰিব আজি দেখিছে যে বছৰ ধৰি পিনি এই বান গৰাখহনীয়া সমস্যাৰ সন্দৰ্ভত বাতৰি শিৰোনামা তেওঁলোকে দখল কৰি আহিছে বৃহৎ নদী বানৰ সমস্যা সমাধান কৰিবৰ কাৰণে কৈ থকা হৈছে এইটো জলসম্পদ মন্ত্ৰীক কৈ থকা হৈছে যে মথাউৰি নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকক কৈ থকা হৈছে ফৰেষ্ট মন্ত্ৰীক কৈ থকা হৈছিলে যে বন মন্ত্ৰীক কৈ থকা হৈছিলে যে ফৰেষ্টবিলাকক তেওঁ গৰাখহনীয়া কৰি পিনি শ হেক্টৰ বনভূমি শেষ হৈ গৈছে তাত সুৰক্ষা দিয়াৰ কথা আমি দাবী উত্থাপন কৰি থকাৰ পাছতো কিন্তু আজিলৈকে তেওঁলোকে কোনো সমস্যা সমাধান নকৰিলে আমি এটাই কথা কওঁ যে আপোনালোকে কেবিনেট বৈঠক আপোনালোকে পাতিছে ভাল কথা জিলাই কেবিনেট মানে বৈঠক পাতিছে আপোনালোকে ভাল কথা আপোনালোকে ধেমাজি যি মানে বিভিন্ন সমস্যাৰ জড়িত যিখন জিলা আছে এই জিলাখনক আপোনালোকে এটা 1000 টকীয়া মানে পেকেজ আপোনালোকে ঘোষণা কৰক ধেমাজিত যিহেতু আপোনালোকে ইয়াত এখন সভা পাতিবলৈ আহিছে আপোনালোকে বহা যিবিলাক মানে ৰুম আছে সেই ৰুমবিলাক আপোনালোকে AC ৰুম বনাইছে AC বেয়া হৈ থকা জেগাত আপোনালোকে AC বনাইছে চূণতেল সানিছে ঘৰটো ধুনীয়া কৰিছে কিন্তু দুখীয়া মানুহে যে নৈপৰীয়া অঞ্চলৰ মানুহবিলাকে যে লঘোণত আছে নৈপৰীয়া অঞ্চলৰ মানুহৰ কাৰণে এটা ঘৰৰ কাৰণে যে তেওঁলোকে হাহাকাৰ কৰিবলৈ আছে এই কথাটো আপোনালোকে অনুভৱ কৰক আৰু বৃহৎ নদীবান বন্ধ কৰক আৰু শিক্ষা আৰু স্বাস্থ্য বিভাগত ইয়াত ব্যাপক উন্নতি কৰিবৰ কাৰণে আপোনালোকে আজি এই কেবিনেটতে ধেমাজি জিলাত এই গোটেই ব্যৱস্থাখিনি কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ মই যিহেতু পুনৰবাৰ দেখাবলৈ চেষ্টা কৰিম ভিতৰত যে হিৰোমণি ভিতৰলৈ আমাৰ বিশ্বই দেখাব এয়া নদীৰ আমি যিটো পাৰত থিয় হৈ আছোঁ ইয়াৰ পৰা আমি যদি তললৈ চাওঁ ইয়াৰ পৰা প্ৰায় 20 ফুট তলত আছে নদীখন আৰু এই নদীখন স্থায়ী সমাধান বিজ্ঞানসন্মতভাৱে যদি সমাধান কৰিবলৈ বিচাৰে তেতিয়াহ'লে ইয়াৰ ওচৰৰ যি অভিজ্ঞ লোক আছে অভিজ্ঞ লোকসকলৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন আছে যিহেতু ইয়াত দুই এটা দেখা গৈছে পাৰ্কৰ পাইন বা এনেধৰণৰ যি দেখা গৈছে যে যি নদীৰ যি খহনীয়া ৰোধ কৰিবৰ বাবে যি ইয়াত ভলুকা বা দুটালমান দিয়া আছে কেৱল ইয়াই নহ'ব ইয়াৰ দ্বাৰা কেতিয়াও সমাধান স্থায়ী কেতিয়াও নহয় আৰু ৰাইজে আশা কৰে যে ইয়াত বিজ্ঞানসন্মতভাৱে নদীৰ যি আচলতে খহনীয়া ৰোধ কৰিব লাগে ইয়াত কৰিব লাগিব এয়া হৈছে খহনীয়া মই এগৰাকী লোক লগ পাইছোঁ হয় ইয়াত আপুনি চয়েল কনজাৰ্ভেশ্যনৰ হয় আপোনাৰ গছ কিমান খহালে হিচাপ আছে আপোনালোকৰ এতিয়া মানে ইয়াত হেৰি আছিলে ছাৰ এতিয়া সেইটাত আছে মানে 70 হেক্টৰ একটা প্লটটো সেইটো হ'ল কেঁচা কাটি প্লটটো 37 হেক্টৰ তেতিয়া তাত যে কিমান গ'ল আৰু মানে এতিয়াতো কিমান গ'ল এতিয়া গছ গছনি কিমান গৈছে কোনে হিচাপ কৰি থাকিব আপুনি কি ডিপাৰ্টমেণ্টৰ এজন কৰ্মচাৰী মোৰ চয়েল কনজাৰ্ভেশ্যন FW আপুনি এগৰাকী কি বিচাৰে আচলতে এতিয়া কি বিচাৰে মানে এতিয়া আমাকতো মানে এতিয়া পাৰিলে আপোনালোকে মানে এতিয়া আমাৰ MLA ছাৰো আছে সেইদিনাখন ইয়াত কিবা আহিছিলে আমাৰ এই সন্তপুৰ ৰাইজৰ ওচৰতে তেতিয়া মই কৈছিলোঁ ইয়াত বেম্বু চেম্বু কামত নাহিব ছাৰ কাৰণ ইয়াত দিলে প্ৰটেকশ্যন মানে বৰ্ডাৰ জালি বল্ডাৰ দিলে অলপ কামত আহিলে তেনে এয়া হৈছে চয়েল কনজাৰ্ভেশ্যনৰ যি কৰ্মচাৰী মুখৰ পৰা আপোনালোকে শুনিলে এয়া হৈছে এটা ডাঙৰ সমস্যা খহনীয়াই ইতিমধ্যে বহু গছ গছনি উটুৱাই নিছে আৰু অস্তিত্ব সংকটৰ গৰাহত এতিয়া দেখা গৈছে সন্তপুৰ গাঁও কাইলৈ যিহেতু কেবিনেট বৈঠক এই যি জ্বলন্ত সমস্যা এই সমস্যাৰ পৰা স্থান পাবনে ইয়াক লৈ ৰাইজৰ লাখ টকীয়া প্ৰশ্ন হৈ পৰিছে